নিষিদ্ধ মাংসৰ বিতৰ্ক আৰু এই গোটেই ঘটনাৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াত সংঘটিত হৈছিল আৰু এই গোটেই হেহতীয়া ঘটনাক লৈ এই মুহূৰ্তত প্ৰায় 2টা দিন সময় উকলি গৈছে আৰু মোৰ পিছপিনে থকা এয়া হৈছে ফকৰুদ্দিন আলী আহমেদ পথৰ দাঁতিতে লাগি থকা ঈদগাহ মছজিদ আৰু এই মছজিদত টাৰ্গেট কৰিছিল দুৰ্বৃত্তই নিষিদ্ধ গাহৰি মাংস এই ইছলাম ধৰ্মৰ উপাসনাথলীত নিৰ্বিঘ্নে স্কুটিত অহা দুৰ্বৃত্তই এই পথছোৱাৰে প্ৰথমে প্ৰৱেশ কৰিছিলে আৰু প্ৰৱেশ কৰি এই পথত ৰৈ এই স্থানৰ পৰাই প্লাষ্টিকত পেকিং কৰি অনা সেই গাহৰিৰ মাংস নিৰ্বিঘ্নে দুৰ্বৃত্তই দলিয়াইছিল মছজিদৰ ভিতৰ ভাগত আৰু সেই পেকেটৰ ভিতৰতে উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ নাম আৰু এটি ফোন নাম্বাৰ শনিবাৰে নিশা তেতিয়া প্ৰায় 10 বাজিছিল আৰু মছজিদত সংলগ্ন থকা এই চিচিটিভি কেমেৰাটোতে বন্দী হৈছিল সেই বৰ্বৰ আজব কাণ্ড মই দেখুৱাইছোঁ যে কিদৰে বাহিৰৰ পৰা সেই দুৰ্বৃত্তই স্কুটিত আহি সেই নিষিদ্ধ গাহৰি মাংস দলিয়াইছিল মছজিদত আৰু এই স্থানতে আহি পৰিছিল সেই বিশেষ টপলাটো আৰু টপলাটোৰ ভিতৰতে উদ্ধাৰ হৈছিল এগৰাকী যুৱতীৰ নাম আৰু ফোন নাম্বাৰ যিগৰাকী যুৱতীক বৰ্তমান দিছপুৰ আৰক্ষীয়ে অধিক সোধা পোছা চলাইছে কিন্তু এই মুহূৰ্তত প্ৰায় 2টা দিন সময় উকলি যোৱাৰ পিছতো কিন্তু গুৱাহাটীৰ মাজমজিয়াত সংঘটিত হোৱা সেই জঘন্য ঘটনাৰ দুৰ্বৃত্তক কিন্তু কৰায়ত্ব কৰিব পৰা নাই দিছপুৰ আৰক্ষীয়ে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ